Good morning, students. মই আজি আগন্তুক কম্পিটিটিভ এক্সামত সুবিধা হোৱাকৈ মেথছৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ আৰু মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল তলৰ কোনটো সংখ্যা অযুগ্ম আৰু লগতে মৌলিক সংখ্যা হয়। অপশ্যন এ দিয়া আছে 17, অপশ্যন বি দিয়া আছে 15, অপশ্যন চি দিয়া আছে 21 আৰু অপশ্যন ডি দিয়া আছে 9। অ'কে, কি কৈছে? তলৰ কোনটো সংখ্যা অযুগ্ম আৰু লগতে মৌলিক সংখ্যা হয়? গতিকে অযুগ্ম হ'বলৈ হ'লে যিবিলাকক আমি জোৰ বনাব নোৱাৰোঁ, ঠিক আছে। আৰু মৌলিক সংখ্যা মানে হ'ল যিবিলাকৰ উৎপাদক মাত্ৰ দুটাই, এক আৰু সংখ্যাটো নিজেই। মানে উৎপাদক মানে আকৌ কি? উৎপাদক মানে হ'ল যি উৎপাদক হ'ব সেই মানে সংখ্যাকেইটাৰে যাৰ উৎপাদক বুলি আছোঁ তাক হৰণ যাব লাগিব। এতিয়া চোৱা 17 সংখ্যাটোক আমি 1 আৰু 17ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰি, কাৰণ 2 ঘৰৰ টেবুল যদি আমি চাওঁ 2 × 2, 2 × 2 = 4, 2 × 3 = 6, 2 × 4 = 8, 2 × 5 = 10, 2 × 6 = 12, 2 × 7 = 14, 2 × 8 = 16, 2 × 9 = 18। 17 নাপাওঁ। তেনেকৈ 3ত যদি আমি যাওঁ, এতিয়া চোৱা 2ৰে এনেও নাযায়, কাৰণ একৰ ঘৰত 7 আছে, গতিকে 7 থাকিলে 2ৰে নাযায়, ঠিক আছে। 3ৰেও নাযায়, গতিকে এইটো এটা মৌলিক সংখ্যা আৰু ই অযুগ্ম সংখ্যাও হয়। কিহৰ কাৰণে? ইয়াক জোৰ বনাব নোৱাৰি। 17 বুলি ক'লে চোৱা, জোৰ মানে কি? দুটা দুটাকৈ আমি যদি জোৰ কৰোঁ তেতিয়াহ'লে আমাৰ 16লৈকে আমি জোৰ বনাব পাৰোঁ। 2, 4, 6, 8, 10, 12, 14, 16, কিন্তু এটা এক থাকি যায়, তাৰমানে এইটো জোৰ নহয়। গতিকে 17টো অযুগ্ম সংখ্যা, লগতে ই মৌলিক সংখ্যা। আৰু 15টো আমাৰ অযুগ্ম হয়, কিন্তু ই মৌলিক নহয়, কাৰণ 15ক 15 × 15 একেৰেও হৰণ যায়, 15ৰেও হৰণ যায়, আৰু 15ক 3 আৰু 5 দুইটাৰে হৰণ যায়। গতিকে যিবিলাক সংখ্যাক 1 আৰু সংখ্যাটো নিজৰ বাহিৰে বেলেগ সংখ্যাৰেও হৰণ যায় সেই সংখ্যাটো মৌলিক নহয়। তেতিয়াহ'লে 15টো মৌলিক নহয়। তেনেকৈ 21টো 1 পূৰণ 21, 1 আৰু 21ৰে হৰণ যায়, আকৌ 21ক 3 আৰু 7ৰেও হৰণ যায়। গতিকে দুটা সংখ্যাতকৈ 1 আৰু সংখ্যাটো নিজৰ বাহিৰেও বেলেগ সংখ্যাৰেও হৰণ যায় কাৰণে ই মৌলিক নহয়। তেনেকৈ 9টোক 1 পূৰণ 9 আৰু 3 × 3 = 9, গতিকে ই মৌলিক নহয়। গতিকে মৌলিক আৰু অযুগ্ম আমাৰ কি হ'ব? 17 হ'ব। ইয়াত চব 15, 21, 9 গোটেইকেইটাই অযুগ্ম হয়, কিন্তু মৌলিক নহয়। সেইটো কাৰণে আমাৰ উত্তৰ বি, চি, ডি নহয়, কি হ'ব? 17 হ'ব, কাৰণ 17টো অযুগ্ম লগতে মৌলিক সংখ্যা। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। তেনেকৈ কুৱেশ্যন নম্বৰ 2 আছে 3 পূৰণ 38 পূৰণ 256 পূৰণ 1377 1377 অৰ পূৰণ ফলত এককৰ ঘৰত কি বহিব? এককৰ ঘৰত কি বহিব? অপশ্যন দিয়া আছে 4, অপশ্যন বি দিয়া আছে 2, অপশ্যন চি দিয়া আছে 6 আৰু অপশ্যন ডি দিয়া আছে 8। এতিয়া চোৱা, আমাক কি কৈছে? 3 পূৰণ 38 পূৰণ 256 পূৰণ 1377 এই সংখ্যাকেইটা যদি আমি পূৰণ কৰি দিওঁ, পূৰণ ফলৰ এককৰ ঘৰত কি বহিব? 4 বহিবনে, 2 বহিবনে, 6 বহিবনে, 8 বহিব? এতিয়া আমি পূৰণ কৰোঁতে যিহেতু আমাৰ এককৰ ঘৰৰ সংখ্যা লাগে, গতিকে এই পূৰণ কৰা সংখ্যাকেইটাৰো এককৰ ঘৰৰ সংখ্যাকেইটা আমি পূৰণ কৰি দিওঁ। ইয়াত 3 আছে, ইয়াত 8 আছে, ইয়াত 6 আছে, ইয়াত 7 আছে, গতিকে 3 আৰু 8 পূৰণ কৰিম প্ৰথমতে। 3 × 8 = 24, তাৰ লগত আকৌ 6 পূৰণ কৰি দিম। 6 × 4 = 24, = 2, 6 × 2 = 12, 12 × 14, ইয়াৰ এককৰ ঘৰত 4 আছে, আকৌ ইয়াত এককৰ ঘৰত কি আছে? 7 আছে, গতিকে 7 পূৰণ কৰিম। 7 × 4 = কিমান হ'ব? 28, 28 = 2, 7 × 4 = 28, 2 × 30 = 3, 7 × 8, 7 × 3 = 10, 1008, গতিকে এককৰ ঘৰত কি আছে? 8 আছে, গতিকে আমাৰ আনচাৰ কি হ'ব? 8 হ'ব। ঠিক আছে, এনেকুৱা প্ৰশ্ন আমাৰ কম্পিটিটিভ এক্সামবিলাকত আহে। এতিয়া কুৱেশ্যন নম্বৰ 3 দিয়া আছে
3 স্কোয়াৰ আৰু 4 স্কোয়াৰৰ মাজত 3 স্কোয়াৰ আৰু 4 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে কেইটা স্বাভাৱিক সংখ্যা আছে অপশন হল অপশন দিয়া নাই দিয়া আমাক কি দি আছে 3 স্কোয়াৰ আৰু 4 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ঠিক আছে এতিয়া আমি দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা জানিবলৈ হলে এই প্ৰথম মানে সৰু সংখ্যাটোক দুগুণ কৰি দিলে হ'ল 2 3 গুণ কিমান হ'ব 6 হ'ব গতিকে 3 স্কোয়াৰ আৰু 4 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে 6টা আমি চাওঁচোন 3 স্কোয়াৰ মানে হ'ল 9 4 স্কোয়াৰ মানে হ'ল 16 তে 9 আৰু 16ৰ মাজত কেইটা সংখ্যা আছে 10 11 12 13 14 15টা গতিকে কেইটা আছে 6টা আছে গতিকে এনেকৈ গন্তি কৰি থোৱাতকৈ কি কৰিব লাগিব এই 3 আৰু 4 3 আৰু 4 ভিতৰত 3টো সৰু নহয় জানো 3টোক 2 পূৰণ কৰিলে হ'ল 2 3 গুণ 6 গতিকে দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব এই সৰু সংখ্যাটোক দুগুণ কৰি দিলে হ'ল এতিয়া ধৰি লোৱা পৰীক্ষাত আহিল যেনিবা এনেকৈ n-1 হোল স্কোয়াৰ আৰু n স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে অপশন দিলে যেনিবা 2n অপশন বি দি দিলে 2n + 1 অপশন সি দি দিলে 2n - 2 আৰু অপশন ডি দিলে 2n + 2 ঠিক আছে যে n-1 হোল স্কোয়াৰ আৰু n স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে গতিকে এই দুটাৰ ভিতৰত সৰুটো কোনটো n-1 গতিকে n-1ক আমি কি কৰিব লাগিব যেহেতু এই দুটা ক্ৰমিক n-1ৰ পিছত n আহিব গতিকে ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা জানিবলৈ হলে এই সৰুটোক দুগুণ কৰি দিলে হ'ল গতিকে n-1ক দুগুণ যদি আমি কৰি দিওঁ 2 * n-1 এতিয়া 2টো nৰ লগত পূৰণ কৰিলে twice n আৰু 2টো -1ৰ লগত পূৰণ কৰিলে -2 গতিকে 2n - 2 গতিকে অপশন হ'ব আমাৰ চি 2n - 2 গতিকে এনেদৰে আমি দুটা ক্ৰমিক সংখ্যাৰ বৰ্গৰ মাজত থকা স্বাভাৱিক সংখ্যাবিলাক উলিয়াব পাৰোঁ এতিয়া নেক্সট কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 5 প্ৰথম 24টা স্বাভাৱিক সংখ্যাৰ প্ৰথম 24টা স্বাভাৱিক সংখ্যাৰ যোগফল হল অপশন দিয়া আছে 300 অপশন বি দিয়া আছে 325 অপশন সি দিয়া আছে 400 আৰু অপশন ডি দিয়া আছে 600 গতিকে চোৱা প্ৰথম 24টা স্বাভাৱিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যা 1ৰ পৰা আমি লিখিব পাৰোঁ 1 2 3 4 5 6 এনেকৈ গৈ থাকিব একদম অসীমলৈ গৈ থাকিব খালি ষ্টাৰ্টিং ক'ৰ পৰা হয় 1ৰ পৰা হয় 1ৰ পৰা গতিকে প্ৰথম 24টা 1ৰ পৰা 24লৈকে সেই স্বাভাৱিক সংখ্যাবিলাকৰ যোগফল কিমান হ'ব গতিকে একেবাৰে ইজি আমাৰ ফৰ্মুলা কি আছে আমাক কেইটা বিচাৰিছে 24টা বিচাৰিছে গতিকে 24 পূৰণ 24ৰ পিছৰ ঠিক পিছৰ সংখ্যা কি 25 গতিকে 24 পূৰণ 25 / 2 কৰিব লাগিব ফৰ্মুলা আমাৰ আছে একো জানিব নালাগে খালি এটা কথা মনত ৰাখিম প্ৰথমৰ পৰা কিমানটালৈকে বিচাৰিছে 24টালৈকে বিচাৰিছে গতিকে 24 পূৰণ 24ৰ পিছৰ সংখ্যা 25 গতিকে 24 পূৰণ 25 / 2 গতিকে 2ৰে 24ৰ হৰণ কৰিলে 12 হ'ব গতিকে 12 আৰু 25 পূৰণ কৰি দিয়া 12 আৰু 25 পূৰণ কৰিলে 2 5 গুণ 10 উকলিলে 2 2 গুণ 4 4 1 5 1 5 গুণ 5 2 2 গুণ 2 1 গুণ 2 0 5 5 10 0 উকলিলে 2 1 3 কিমানটা হ'ব 300টা হ'ব ঠিক আছে গতিকে প্ৰথম 24টা স্বাভাৱিক সংখ্যাৰ যোগফল আমি জানিবলৈ হ'লে ফৰ্মুলা কি যিমানটা সংখ্যা ক'ব সেই সংখ্যাটো আৰু তাৰ পাছৰ ঠিক পাছৰ সংখ্যাটোৰ পূৰণফল / 2 যদি আমাক nটা বুলি কয় যে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কি হ'ব যদি আমাক কুৱেশ্যন এইটো দি দিয়ে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কি তেতিয়াহ'লে আনসাৰ কি হ'ব nটা আৰু nৰ পাছৰ সংখ্যা জানিবলৈ হ'লে 1 যোগ কৰিব লাগিব যেনেকৈ 24ৰ পিছৰ জানিবলৈ হ'লে 24ৰ লগত 1 যোগ কৰিলে আমি 25 পাওঁ নাই ঠিক একেদৰে nৰ লগত n+1 যোগ কৰিব লাগিব / 2 হ'ব এইটো হ'ব আনসাৰ যদি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল বিচাৰে তেতিয়াহ'লে n পূৰণ nৰ পাছৰ nৰ লগত 1 যোগ কৰি দিম n+1 / 2 ঠিক আছে নেক্সট কুৱেশ্যন লৈ আহিছোঁ মই
ধৰি লওঁ আমাক দিলে 0.010100001000001 এনেকৈ গৈ আছে আৰু এই সংখ্যাটো কি সংখ্যা অপশ্যন দি দিলে স্বাভাৱিক সংখ্যা অপশ্যন বি দি দিলে যুগ্ম পূৰ্ণ সংখ্যা অপশ্যন সি দি দিলে পৰিমেয় সংখ্যা আৰু অপশ্যন ডি দি দিলে অপৰিমেয় সংখ্যা এতিয়া চোৱা আমি কেনেকৈ গম পাম এইটো কি সংখ্যা যিহেতু এইটো স্বাভাৱিক সংখ্যা নহয় স্বাভাৱিক সংখ্যা কোনবিলাক 1 2 3 4 5 6 7 8 9 10 এনেকৈ লিখি গৈ থকাবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা কোনবিলাক যিবিলাক 0 1 2 3 4 এনেকৈ গৈ থাকিব একদম ইনফিনিটিলৈকে সেইবিলাক পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা কোনবিলাক যিবিলাক সংখ্যাক আমি p/q আকাৰত লিখিব পাৰোঁ নাইবা সকলোবিলাক স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা সকলোবিলাক পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা ঠিক আছে এইটো কি সংখ্যা 1.010100010001 এনেকৈ গৈ আছে শেষ হোৱা নাই আৰু দশমিকৰ পিছত ওলাইছে কেনেকৈ চোৱাচোন 0.100100100010001 তাৰমানে এটা ব্লকত ওলোৱা নাই ৰিপিট হোৱা নাই সংখ্যাবিলাক দশমিকৰ পিছত 0.1 আকৌ 2টা 0.1 3টা 0.1 তেনেকৈ ওলাই গৈ থাকিলে ই সদায় কি হ'ব অপৰিমেয় সংখ্যা হ'ব ঠিক আছে গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ আগন্তুক কম্পিটিটিভ এক্সামৰ সুবিধা হোৱাকৈ এনেকৈ মই মেথছৰ সমাধান দি যাম আৰু যদি মোক সমাধান বা মোৰ ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা আৰু আগন্তুক মোৰ ভিডিঅ'খিনি পাবলৈ বেল আইকন দবাই দিবা থেংক ইউ